আপোনালোকৰ ওচৰত কোনো ৰেচিপি লৈ অনা নাই। মই আজি এমাজন হল পাৰ্ট 1 হিচাপে মই আপোনালোকক দেখুৱাবলৈকে বিচাৰিছোঁ। মই এটা কুকিং চেনেল খুলিছোঁ, সেইটোৰ বাবে মোৰ কিছুমান কুকিঙৰ বাবে বহুত দৰকাৰী বস্তু কিছুমান আছে। মই ৱাণ্ডাৰ চেফৰ পৰাও কিনিছোঁ আৰু ঘৰ সজাবৰ বাবেও মই 4-5টামান বস্তু কিনিছোঁ। সেইখিনিও মই আপোনালোকক দেখুৱাই দিম গোটেইখিনি, আৰু লিংকবিলাক মই ডেছক্ৰিপশ্যন বক্সত গোটেইবিলাক দি দিম। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই পেলাই ভাল পাব বুলি ভাবিলোঁ। আপোনালোকক মই এতিয়া গোটেইখিনি আনপেক কৰি উঠি মই দেখুৱাই আছোঁ। এতিয়া প্ৰথমতে মই আপোনাক দেখুৱাবলৈকে লৈছোঁ এখন মইন কাৰ্পেট, যিখন মই মোৰ লিভিং ৰুমৰ কাৰণে অৰ্ডাৰ দিছিলোঁ এমাজনত। এইখনৰ দাম 6,999 টকা আছে, কিন্তু মই পাইছোঁ এইখন 2,999 টকাত। অতি ভাল কোম্পানীৰ হয় এইখন কাৰ্পেটখন, সঁচাকৈয়ে ভাল, চাবলগীয়া আৰু বৰ ছফ্ট হয়, বস্তুটোও ভাল হয়, একেবাৰে ভাল কোম্পানীৰ এইটো, বস্তুটো বেয়া নহয়। আৰু 3,000 টকা পোৱা বাবে মই এখন লৈ ল'লোঁ আৰু মোৰ মিলি গৈছে চোফা ছেটৰ লগত, সেইকাৰণে এইখন মই ভাল বুলি কওঁ। লাগে যদি আপোনালোকে ল'ব পাৰিব, মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰে লিংকটো দি দিম। আৰু আনহাতে 2 নম্বৰতে লৈছোঁ এডাল এলুমিনিয়ামৰ ট্ৰাইপড এডাল। এইডাল দেখিবলৈ পাইছে, এইটো অতি ভাল হয় বস্তুটো, আৰু হাইটটো ইয়াতে বেছি আছে, বহুখিনি বেছি হাইটটো। আৰু এইটোৰ দাম আছিল 3,990 টকা, কিন্তু মই পাইছোঁ 899 টকাত। আৰু কোৱালিটিটো বিৰাটেই ভাল, বেয়া নহয়। আপোনালোকে লাগে যদি নিশ্চয় কিনিব পাৰিব। এইটো মই এমাজনৰ পৰাই কিনিছোঁ, হাইটটোও ভাল আছে। গতিকে এই দুটা বস্তু আগতে মই আপোনালোকক দেখুৱাই লৈছোঁ। এতিয়া মই আপোনালোকক বস্তুবিলাক খুলি ল'লোঁ আটাইবিলাক, আৰু এতিয়া দেখুৱাবলৈকে লৈছোঁ। এইটো হ'ল আপোনাৰ চিংক ডিছ ড্ৰেইনাৰ হয়। ইয়াতে আপুনি বাচনবিলাক ধুই থৈ পেলাই দিবলৈকে লাগে। এইটো বৰ ভাল, বস্তুটো কোৱালিটিটো বেয়া নহয়, ভাল লাগিছে মোৰ। আৰু ইয়াতে চামুচ থ'ব পাৰি, আৰু এইফালেদি আপুনি পানীখিনি বগৰাই দিব পাৰিব। এইটো মোৰ বেয়া লগা নাই, সেইকাৰণে মই এইটো অনলাইনত অৰ্ডাৰ দিছিলোঁ। মোৰ এটা আছিলে এডাল, কিন্তু ষ্টীলৰ হয়, সেইডাল অলপ বেছি ওখ হয়, ঠাই বহুতো লৈ লয়, সেইকাৰণে সেইডাল আঁতৰাই দি মই এইটো অৰ্ডাৰ দিছিলোঁ। এইটো দিছোঁ মই স্পেচ অৰ্গেনাইজাৰ। কিটচেনত এইটো আপুনি থৈ দি ইয়াৰে ওপৰত আচাৰৰ বটলো থ'ব পাৰে, যিকোনো বস্তুৱে এটা কৰ্নাৰত এনেকৈ কৰি ৰাখি দি ইয়াৰে ওপৰত বস্তুবিলাক ধুনীয়াকৈ সজাই যাব পাৰে। তাতে ঠাই বহুখিনি আঁকি লৈ চিন্তা নাই, সেইকাৰণে এইটো বস্তু মই অৰ্ডাৰ দিছিলোঁ। ইয়াৰে লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব। এয়া দিছিলোঁ মই তৰকা কৰিবৰ কাৰণে, ইয়াৰে ৱাণ্ডাৰ চেফৰ পৰা মই অৰ্ডাৰ দিছিলোঁ, তাৰ পৰা এইডাল আনিছোঁ, কামত লাগে। প্ৰেছাৰ কুকাৰ এটা দিছিলোঁ, এই প্ৰেছাৰ কুকাৰটো দিছোঁ। বহু সস্তাত পোৱা যায় অনলাইনত কিনিলে। মই অনলাইনত সেইকাৰণে মই নিজে দিছোঁ, ফেচবুকত পাই পেলাই ৱাণ্ডাৰ চেফত গৈ তাৰে পৰা এইটো মই অৰ্ডাৰ দি আনিছোঁ। আৰু এই কেৰাহী এটাও আনিছোঁ, মৰম লগা বগা কেৰাহী, এইটো ৱাণ্ডাৰ চেফৰে হয়। আনহাতে মই এটা ছেট এটা কিনিছিলোঁ, এইটো সতে গোটেই এনেকৈ কৰি, আৰু এটা কেৰাহী এটাও আছে, সেইটো মই ইউজ কৰিছোঁ বহুবাৰ, সেইকাৰণে নেদেখুৱালোঁ। এইখিনি 3টা বস্তু একেলগে মই ৱাণ্ডাৰ চেফৰ পৰা আনিছিলোঁ, সেইখিনি আপোনালোকক লিংকটো দেখুৱাই দিলোঁ। আৰু বৰ'চিলৰ 2টা ৰাউণ্ড বাকি আনিছোঁ বৰ'চিলৰ, আৰু এটা স্কুৱেৰ এটা আনিছোঁ। এইকেইটা মোৰ বৰ দৰকাৰ হয়, যিকোনো বস্তু বনাব আৰু সজাই পেলাই দিবৰ কাৰণে দৰকাৰ হয়, সেইকাৰণে এইটো বস্তু মই দিছিলোঁ। এইবিলাকৰ লিংকবিলাক মই আপোনালোকক দি দিম। এয়া হ'ল আপোনাৰ বস্তু থৈ পেলাই দিবৰ কাৰণে ভাল এইবিলাক, আৰু চাৰ্ভ কৰিবলৈকে ভাল, সেইকাৰণে এইটো মই দিছোঁ অনলাইনতে অৰ্ডাৰ। এয়াও আপুনি কৰিব পাৰে। এইটো এটা খোলা নাছিলোঁ, পাহৰিয়ে গ'লোঁ। এনেকৈ কৰিয়ে আহে, 2খন হোৱাইট কালাৰৰ আহে আৰু এখন ব্লেক কালাৰৰ আহে। ইয়াতে আপুনি ফ্ৰেঞ্চ ফ্ৰাইজ এইবিলাক বস্তু আপোনালোকে সজাই পেলাই দিবলৈকে পাৰিব। এয়া আছে, ইয়াতে ফ্ৰেঞ্চ ফ্ৰাইজ দিব পাৰিব, আৰু ইয়াতে চাটনিটো দি দিয়ে, দি পেলাই এনেকৈ আলু টিকি বা
চিকেন টিক্কা এইবিলাক ইয়াতে সজাই আলহী আহিলেও দিব পাৰে, সজাই দিলে ভাল দেখি এইবিলাক। কিন্তু কোৱালিটিটো মই ইমান ভাল বুলি নকওঁ, এইটো কোৱালিটি মোৰ ইমান এটা ভাল লগা নাই, কিন্তু দেখাত শ্ব' এটা আছে আৰু বস্তুখিনি দিবলৈকে পাৰিব আৰু। আনহাতে এইখন আছে, মই এই বেঙেনা পোৰা, আলু পোৰা এনেকুৱা ধৰণৰ আইটেম কিছুমান কুকিং চেনেলত দেখুৱাম বুলি ভাবিছোঁ, কিবা আইটেম লাগে যদি। সেইকাৰণে মই এইখনৰ অৰ্ডাৰ দিছিলোঁ। মোৰ এখন আছে কিন্তু পুৰণা হৈছে, সেইকাৰণে এইখন এখন অৰ্ডাৰ দিছোঁ। লগতে চেপেটা আলু ফ্ৰীতে দিছে, গতিকে এইটো এটা উপযোগী বস্তু। মই মোৰ কিটচেনৰ কাৰণে লৈছোঁ, লিংকটো মই দিম লাগে যদি। এয়া হ'ল মই আপোনালোকক বুন্দিয়া কেনেকৈ বনাই এইটো শিকাম। এইটো বুন্দি জাৰা বুলি কয়, কিন্তু মই এনেই বেলেগ আছে মোৰ তাত, কিন্তু বাগৰি যায়। কিন্তু এইটো হ'ল বুন্দি জাৰাই হয়। তেতিয়া ইয়াতে বেচনখিনি দিলে আপোনাৰ তলত পৰে চিধাই, ছাইডেদি বাগৰি নাহে। সেইকাৰণে মই এই বুন্দি জাৰাখন লৈছোঁ। মই আইটেমটো দিম, মই বুন্দিয়া কেনেকৈ বনাই মই দেখুৱাম আপোনালোকক, সেইকাৰণে এইটো কিনি লৈছোঁ। আৰু এয়া হ'ল এই তিনিখন মই একেলগে আনিছোঁ, সৰু ডাঙৰ কৰি, নহ'লে কিছুমান সৰু সৰু বস্তু দাঙিব নোৱাৰি। মোৰ তাত থকাবিলাক আছে যদিও ডাঙৰ ডাঙৰ সূতা, সেইকাৰণে এই তিনিখনৰো মই অৰ্ডাৰ দিছিলোঁ। এই জালকেইখনে লুচি চুচি ভাজিবলৈকে ভাল হয়, এয়াও মই অৰ্ডাৰ দিছিলোঁ অনলাইনতে। আৰু যিহেতুকে এতিয়া মই কুকিং চেনেল খুলি লৈছোঁ, মোক মেজাৰমেণ্টৰ কাৰণে বহুত প্ৰয়োজন হৈছে। মেজাৰমেণ্টৰ কাৰণে এই মেজাৰমেণ্ট গিলাচ দিছিলোঁ মই 4টা, ইয়াতে মেজাৰমেণ্ট কৰি পেলাই দিব পাৰি। আধা লিটাৰ, 200 গ্ৰাম, 100 গ্ৰাম এনেকৈ কৰি এইটো মেজাৰমেণ্টৰ কাৰণে ল'লোঁ। আৰু এইটো এটা মেজাৰমেণ্ট চামুচ হিচাপে মই আনিছোঁ। গোটেইটোৱে ছেটটো লৈ আনিছোঁ মই, মোক বৰ দৰকাৰ হৈছে এতিয়া মেজাৰমেণ্ট কৰি পেলাই দিবলৈকে লাগে। আনহাতে ধুনীয়া কালাৰফুল নাইফ তিনিখন মই অৰ্ডাৰ দিছিলোঁ। আপোনালোকে দেখিছে কালাৰকেইটা বৰ মৰম লগা, হালধীয়া, সেউজীয়া আৰু পিংক কালাৰৰ। গোটেইকেইটা বস্তুৱেই মৰম লগা হৈছে। এইকেইটা বৰ প্ৰয়োজন হৈছিলে মোৰবিলাক আছে যদিও পুৰণা হৈছে, সেইকাৰণে ভাল নতুন চাই মই অৰ্ডাৰ দিছিলোঁ। আনহাতে চাটনি বাতি হিচাপে মই আনিছোঁ যদিও এইটো মই চাটনি বাতি হিচাপে ব্যৱহাৰ নকৰোঁ, কাৰণ মোক বিৰাট প্ৰয়োজন হৈছে মছলাবিলাক যেতিয়া দেখুৱাব লাগে কুকিং চেনেলত, তেতিয়া থবৰ কাৰণে বৰ ভাল। এই বস্তুটো মই লিংকটো দিম, যাৰ কুকিং চেনেল আছে বৰ সুবিধা হ'ব। এইটো মই দিম বুলি ভাবিছোঁ লিংকটো, কাৰণ এইটো বাতিকেইটাত তাৰমানে ধৰক ভাগ কৰি 1 চামুচ 2 চামুচ এনেকৈ কৰি দিব লাগে, যিহেতুকে এইটো বিৰাট সুবিধাজনক বস্তু। এইটো সেইকাৰণে মই কিনিছোঁ। আনহাতে মই আপোনালোকক কুকিং চেনেলৰ থ্ৰুদি মই মাফিনছ বনাবলৈকে শিকাম বুলি ভাবিছোঁ, কেনেকৈ বনায়। সেইকাৰণে মই এইটো লগতে ফ্ৰী আহিছে কেইটামান বাতি, কিন্তু মই ভবা নাছিলোঁ ফ্ৰী আহিব বুলি। কিন্তু আৰু ইয়াতে মই আকৌ কেক বনাবৰ কাৰণে কেইটামান এইটো টেমাটোৰ সৈতে দিয়ে দিছে কেক বনাবৰ কাৰণে। মই এইবিলাক অৰ্ডাৰ দিছিলোঁ, ইয়াতে 100 পিচ আছে, 100 পিচ। মই কেক বনাই পেলাই দেখুৱাম। মাফিনছ কেক এইবিলাক বনালে এইবিলাকৰ বৰ প্ৰয়োজন হয়, সেইকাৰণে এইটো কিন্তু উইথ পেকেট আহিছে, সেইকাৰণে মই বৰ ভাল পাইছোঁ। পেকেট এখন আহিলে থ'বলৈকে ভাল হয় এইটো এটা। আনহাতে কেক বেকিং বাতি এটা মই আনিছোঁ, ইয়াতে কেক বনাবলৈকে সুবিধা হ'ব মোৰ, আৰু বেকিং কৰাৰ কাৰণে সুবিধা হয়। সেইকাৰণে এটা মই এলুমিনিয়ামৰ বেকিং টেমা এটা কিনি লৈছোঁ, বাতি এটা। আৰু এইটো হৈছে হিট ৰেজিষ্টেঞ্চৰ কাৰণে, মোৰ ডাইনিং টেবুলতো থ'ব পাৰিম মই, সেইকাৰণে এইটো কিনি লৈছোঁ মই। এইটো নহ'লে এইটো প্লাষ্টিকৰে হয়, কিন্তু গলি নাযায়। এইটো হিট ৰেজিষ্টেঞ্চ হয়, ডাইনিং টেবুলত থ'বলৈকে ভাল। কেতিয়াবা খোৱা বস্তু আনিলে আৰু ভাল হয়। আৰু 4খন দিছে, নীলা, সেউজীয়া, পিংক আৰু ৰেড কালাৰৰ। এই 4খনো মই দিবলৈকে পাৰিম। আনহাতে এয়া মই আনিছোঁ, এইটো দেখুৱাবলগীয়া বস্তু নহয়, তথাপিতো মই আনিছোঁ যেতিয়া দেখুৱাইছোঁ। এয়া হ'ল বাটাৰ পেপাৰ। কিবা কিবি কাৰণত ৰান্ধিলে বাতিত দিবৰ কাৰণে বাটাৰ পেপাৰৰ বৰ প্ৰয়োজন হয়, সেইকাৰণে মই বাটাৰ পেপাৰো অৰ্ডাৰ দি অনলাইনত আনি লৈছোঁ। এইটো হ'ল মোৰ মছলা খোৱা টিব্বা এটা আনিছোঁ। এইটো মোৰ আগৰ এটা আছে মছলা খোৱা, কিন্তু সেইটো তাৰমানে ঢাকনিখন মানে হেৰিৰ আছিলে, ভাল নহয়। এই ঢাকনিখন গোটেই মোৰ আগৰটোৰ এইবিলাকৰ পৰা মামৰ লাগি ধৰিছে। এই
কি আছে এইটো মই বুজি পোৱা নাই, এইটো টিঙৰ নেকি ধৰিব পৰা নাই, এইটো মামৰ লাগি যায়, সেইকাৰণে এইটো আঁতৰাই দি পেলাই মই এইটো এটা নতুন এটা আনিছোঁ। এইটো বৰ ভাল বস্তুটো, সৰু সৰু হয় কিন্তু ভাল বস্তুটো, বেয়া নহয়, ধুনীয়াকৈ থ'বলৈকে পাৰিম মই এতিয়া। আনহাতে এখন টাৱা অৰ্ডাৰ দিছিলোঁ। টাৱাখনো ইমানেই ভাল, ৱেটো আছে টাৱাখনত আৰু বস্তুটো ভাল। এই টাৱাখনৰ মোৰ বৰ প্ৰয়োজন হৈ আছিলে, মোৰ সেইকাৰণে অৰ্ডাৰ দিছিলোঁ। ৰুটি টাৱা, ৰুটি বনাবৰ কাৰণে সুবিধা হয়। আনহাতে আকৌ মই এই মিঠাতেল থোৱা, আৰু এটা হ'ল ৰিফাইন তেলৰ মিঠাতেল থোৱা, মোৰ প্লাষ্টিকৰ আছিলে, সেইকেইটা অলপ বেয়া হৈ গৈছে। মই সেইকেইটা ষ্টীলৰ অৰ্ডাৰ দিছোঁ এতিয়া। ধুবলৈকো ভাল, ষ্টীলৰ হ'লে পৰি পেলাই ভাঙাৰ মানে হেৰি নাই আৰু, কেতিয়াবা হাতৰ পৰা পিছল খালে আইনাৰ হ'লে ভাঙি যাব পাৰে, সেইকাৰণে মই ষ্টীলৰ অৰ্ডাৰ দিছিলোঁ। আৰু ইয়াৰ বৰ ধুনীয়া বস্তুটো, এইটো আপুনি খুলি ভালকৈ আপুনি ধুবও পাৰিব, গোটেই ঢাকনিখন খোল খায় আৰু আপুনি ভালদৰে ধুই দিব পাৰিব। ইয়াতে এনেকৈ এইটো আছে আপোনাৰ মিঠাতেল থোৱা, ভাল আৰু বস্তুটো আপুনি গোটেইটো খুলি, লেতেৰা হয় যদি আপুনি গোটেইটো খুলি এইদৰে, বস্তুটো বৰ ধুনীয়া। এনেকুৱা দুটা দিছে, এইটো ধুই পেলাই তাৰমানে হেৰি কৰিবলৈকে পাৰি। মোৰ কিটচেনৰ সামগ্ৰী এতিয়া মোৰ এইখিনিয়ে আছিল। এতিয়া আপোনালোকক মই দেখুৱাব লাগিব, মোৰ মানে সজোৱা বস্তু বৰ এটা অনা নাই মই, সেইখিনি মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকৰ ওচৰত হোম ডেকৰৰ কাৰণে অলপ 2-4টা বস্তু আনিছোঁ, তাকে দেখুৱাওঁ। এইখন হ'ল টেবুল ৰানাৰ, এইখন মই ডাইনিং টেবুলৰ কাৰণে আনিছোঁ, কিন্তু মোৰ ডাইনিং টেবুলখনত অলপ দিগদাৰী হ'ব, অলপ চুটি হৈছে 6জনীয়াৰ কাৰণে, এইখন 4জনীয়াৰ কাৰণেহে বেছি ভাল হয়। সেইকাৰণে মই অলপমান লেচ লগাই ছাইডত তেনেকৈ কৰি অলপ দীঘল কৰি ল'ম বুলি ভাবিছোঁ। এইখনৰ কালাৰফুল হয় আৰু ভালো লাগিছে, দেখাত পাৰি দিলে ভাল লাগে। এইখন আপোনালোকে ল'ব পাৰে। এইটো আনিছোঁ মই OTGৰ কাৰণে এটা কভাৰ। এই কভাৰটো বৰ দাম এটা লোৱা নাই, এইটো কভাৰো ভাল লাগিছে, কালাৰফুল হয়, মই ভাল পাওঁ কালাৰ বস্তু, গতিকে মই সেইকাৰণে আনিছোঁ, অলপ কিটচেনটো ভাল দেখা হ'ব। মই ইয়াৰে লিংকবিলাক চব দি দিম। এইটো হৈছে মই মাইক্ৰ'অভেনৰ কাৰণে আনিছোঁ, এইটো প্লাষ্টিকৰ হয়, কিন্তু বৰ প্ৰিণ্টটো ধুনীয়া, কালাৰটো ধুনীয়া। এইটো মই মাইক্ৰ'অভেনৰ কভাৰ হিচাপে লৈছোঁ, কিন্তু এইটো প্লাষ্টিকৰ হয়, কিন্তু কোৱালিটিটো বেয়া নহয়, ভালেই লাগিছে মোৰ। মই ইয়াৰো লিংকটো আপোনালোকক দি দিম। তাৰ পাছতে লৈছোঁ এনেই মই এইটো আনিছোঁ বনচাই প্লাষ্টিকৰ, তাৰমানে এনেই আৰ্টিফিচিয়েল হয়, সৰু হয় বস্তুটো, বৰ ডাঙৰ নহয়। টেবুলত থ'বলৈ অৱশ্যে ঠিকেই আছে, মই অলপ আৰু ডাঙৰ হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহয়, কিন্তু টেবুলৰ কাৰণে উপযোগী এইটো এটা। এইটোৰ লিংকো মই আপোনালোকক দি দিম। আনহাতে মই বেডশ্বীট লৈছোঁ, 600মান টকাৰ ভিতৰত মই তিনিখন লৈছোঁ, এখনত প্ৰায় 600মানকৈ পৰিছে। এইখন এখন লৈছোঁ কিং চাইজ বেডৰ কাৰণে, বেগুনীয়া কালাৰৰ আৰু গ্ৰীণ আছে, লাইট বেগুনীয়া আছে। ইয়াৰে কভাৰ, গাৰু ৱাৰ যিকেইটা আছে, কভাৰকেইটা পিলো কভাৰ, এইকেইটাও সেই একেটা কাপোৰৰে হয়, বেছ ডাঙৰ চাইজৰে, বেয়া নহয়, কালাৰটোও ভাল লাগিছে। মই ইয়াৰে লিংক আপোনালোকক দি দিম। চবতকৈ বেছি ভাল লাগিছে মোৰ এইখন বৰ ধুনীয়া কালাৰটো বৰ ধুনীয়া, পাৰি দিলেও ভাল লাগিব। য়েল্লো, পিংক, অৰেঞ্জ এনেকৈ কৰি আছে, কালাৰটো বেয়া লগা নাই। এইটো আপোনালোকে কিং চাইজৰ কাৰণে লৈছোঁ, 100% কটন গোটেইকেইখনেই মোৰ। ইয়াৰে কভাৰটো সেই একেটাই কভাৰ, সেই বেডশ্বীটৰ কালাৰটো যি সেইটোৱে দিছে। আনহাতে আৰু এখন লৈছোঁ, এইখন লৈছোঁ মই গ্ৰীণ আৰু লাইট ব্লু তেনেকৈ কৰি, আৰু ব্লেক আৰু হোৱাইট আছে, আৰু বেছ ডাঙৰ, আৰু এইটো পূৰা 100% কটন, এইখন ঠিকেই আছে। ইয়াতে অকল গাৰু ৱাৰটো এক চাইডে মানে জিগজাগ ডিজাইন এটা দিছে, আৰু এক চাইডে বেডশ্বীটৰ কালাৰটোকে দি দিছে। বাকী আৰু মই বস্তু তেনেকৈ কিনা নাই সজোৱাৰ কাৰণে, মই পিছতকৈ কিনিম। এইটো ব্লক 1 হিচাপে মই দি দিছোঁ, ব্লকটোত মই আৰু অলপমান আনিব লাগিব, মই আনিলে আপোনালোকক দেখুৱাম। আৰু এতিয়া যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব বুলি আশা কৰিলোঁ।